চিকিৎসাৰ্থৰ পাভৈৰ চিকিৎসক ডক্টৰ ৰঞ্জন গগৈৰ বদান্যতা দুখীয়া দৰিদ্ৰ নিঃস্বজনক চিকিৎসা সেৱাৰ সহায়ৰ হাত আগবঢ়াই বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন অসমৰ এক অন্যতম ব্যক্তি দীৰ্ঘদিনে চিকিৎসা সেৱাৰ লগত জড়িত ব্যক্তিজন তেওঁৰ কৰ্মৰাজি ব্যতিক্ৰম যি সময়ত চিকিৎসক বুলি ক'লে দিন দৰিদ্ৰ লোকসকলৰ মাত সৰি পৰে টকা অবিহনে চিকিৎসা নহয় যি সময়ত মানুহে ব্যয়বহুল চিকিৎসা কৰি মাটি বাৰী বিক্ৰী হৈ সৰ্বশান্ত হৈ পৰে যদিও ক'ব লাগিব আজিও জীয়াই আছে মানৱতা মানৱ সেৱাকে লক্ষ্য হিচাপে লৈ এগৰাকী চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াইছে সম্পূৰ্ণ বিনামূলীয়া বিশ্বনাথ চাৰিআলিৰ পাভৈৰ ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ডক্টৰ ৰঞ্জন গগৈৰ কথাকে কোৱা হৈছে মানৱ দৰদী এগৰাকী চিকিৎসকে বিভিন্ন সময়ত নিঃস্বজনক চিকিৎসা সেৱা কৰি মানৱ সেৱাৰ নিদৰ্শন দাঙি ধৰি আহিছে কোভিডৰ সময়ত দটকীয়া চিকিৎসক হিচাপে চৰ্চিত হোৱা চিকিৎসকজনে বিশ্বনাথ জিলাৰ বিভিন্ন ভিতৰুৱা অঞ্চলসমূহত বিনামূলীয়া চিকিৎসা সেৱা অব্যাহত ৰাখিছে স্পষ্ট দৃষ্টি উজ্জ্বল ভৱিষ্যত এই বাক্যশাৰীকে সৰকত কৰি ফিজন স্প্ৰিং নামৰ বেচৰকাৰী সংস্থাৰ সহযোগত অসম অৰুণাচল সীমান্তৱৰ্তীৰ চেলাইখাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত লক্ষীপুৰত আয়োজন কৰিছে বিনামূলীয়া চকু চিকিৎসা শিবিৰ চকু চিকিৎসা কৰাৰ লগতে সুলভ মূল্যত বিতৰণ কৰিছে উন্নত মানৰ বিশিষ্ট চশমা মানৱ জীৱনৰ চকু অপৰিহাৰ্য অংগ চকু অবিহনে জগত অসাৰ সেয়েহে দৃষ্টি প্ৰদানৰ নিমিত্তে ডক্টৰ ৰঞ্জন গগৈয়ে বিনামূলীয়া চকু চিকিৎসা কৰাৰ লগতে অপাৰেশ্যন কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে জিলাখনত মাহদিন ধৰি চকু চিকিৎসা শিবিৰ অব্যাহত ৰখাৰ এইদৰে বিনামূলীয়া চিকিৎসা সেৱাৰ অভিযান চলাই যাব বুলি সদৰি কৰে চিকিৎসকগৰাকীয়ে তেওঁৰ মানৱ হিতৈষী কৰ্মৰাজিক বিভিন্নজনে উচ্চ প্ৰশংসা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30 নহয় অসম অৰুণাচল সীমান্তৰ মই আজি এই চেলাইখাটি পঞ্চায়তৰ লক্ষীপুৰ গাঁৱত আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰটো দিছোঁ ইয়াৰ আগতেও আৰু বিভিন্ন ঠাইত ইয়াৰ আগতে আমি ভীমাজুলি বাৰিখাং পঞ্চায়তৰ ভীমাজুলিত পুংখাবিলিত দিছিলোঁ ঠিক তেনেকৈ আমি চেলাইখাটিত আজি লক্ষীপুৰ গাঁৱত দিছোঁ ইয়াৰ আগতে আমি পাভৈ পঞ্চায়তৰ আণ্ডাৰত আমি জয়পুৰ শান্তিপুৰ কয়লাজুলি এইবোৰত দিছোঁ ঠিক তেনেকৈ আমি ব্ৰহ্মপুত্ৰৰ ইয়াৰ যিটো দক্ষিণ পাৰ আছে দক্ষিণ পাৰ ব্ৰহ্মপুত্ৰ চৰচাপৰি আমাৰ আদাভেটি কিলাধাৰীমুখ এইবোৰত আমি বিনামূলীয়া চকু চিকিৎসা শিবিৰ দিবলৈ চেষ্টা কৰিছোঁ এই কাৰণে দিছোঁ যে এই অঞ্চলৰ মানুহবিলাক যথেষ্ট পিছপৰা আৰু ভিতৰুৱা অঞ্চল এই অঞ্চলৰ মানুহে চকু চিকিৎসা কৰিবৰ কাৰণে যদি তেজপুৰলৈ যায় বা আমাৰ বিশ্বনাথ চাৰিআলিলৈ যায় ৩-৪ হাজাৰ টকা খৰচ হয় গতিকে আমি এই অঞ্চলৰ এই মানুহখিনিৰ কাৰণে আমি বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু আমি যিসকলৰ চশমা লাগে সেই চশমাখিনি আমি খুব কম দামত মাত্ৰ ৮০ টকাৰ দামত আমি চশমাটো দিবলৈ চেষ্টা কৰিছোঁ আৰু যিখিনি কেটাৰেক্ট হৈছে অপাৰেশ্যন লাগিব সেইখিনি আমি তেজপুৰ মেডিকেল কলেজত তেখেতলোকক লৈ গৈ অপাৰেশ্যন কৰাই দিবলৈ চেষ্টা কৰিম গতিকে এই কাৰণে কামখিনি কৰা হৈছে অসম অৰুণাচল সীমান্ত এই ভিতৰুৱা গাঁওবোৰ য'ত আমাৰ বড়ো ভাইসকল আছে কাৰ্বি ভাইসকল আছে আদিবাসী ভাইসকল আছে তেখেতলোকে ইকনমিকেলি যথেষ্ট পিছপৰা শিক্ষাৰ ক্ষেত্ৰতো পিছপৰা গতিকে মানুহখিনিয়ে যথেষ্ট কষ্ট কৰি জীৱন নিৰ্বাহ কৰিছে গতিকে তেখেতলোকৰ চকু যে বেমাৰ হৈ আছে সেইটো তেখেতলোকে ধৰিবই পৰা নাই গতিকে ইয়াত আহি যেতিয়া ডাক্তৰে চকু চাইছে তেতিয়াহে গম পাইছে যে প্ৰত্যেকগৰাকী মহিলা বা প্ৰত্যেকগৰাকী বয়সস্থ পুৰুষৰ চকুৰ বেমাৰ হৈ আছে গতিকে আমি তেখেতলোকক চকু চশমা দিছোঁ আৰু যিখিনি কেটাৰেক্ট আছে সেইখিনি আমি তেজপুৰ মেডিকেল কলেজত অপাৰেশ্যন কৰি আনিম এই অভিযান কিমান দিনলৈ অব্যাহত থাকিব মই 30টা কেম্প দিয়াৰ কথা চিন্তা চৰ্চা কৰিছোঁ ইতিমধ্যে এইটো 27 নম্বৰ কেম্প গতিকে আৰু 23টা কেম্প দি টোটেল 50টা কেম্প আমি সম্পূৰ্ণ কৰিম